বজাৰ আহি পাই গ'লোহি। তাৰপিছত এইফালে সময় এতিয়া 3:36। বিশ্বাস নকৰিব আপোনালোকে, হয় ইমানটোৱে। কেতিয়াবা সোনকালে শুই উঠিছে আপুনি, শুই উঠাৰ কাৰণ আছে। ময়ো ইমান সোনকালে নুঠো বাৰু, বজাৰলৈ যাম মানে এতিয়া। গাড়ীৰ অৱস্থা এনেকুৱা দেখিলে, দুবস্তা উঠালোঁ, আগফালে চপোন পিছফালে চপোন। এতিয়া লৈ পিনি যাওঁ বজাৰলৈ। এই টেঙা দুবস্তা বজাৰত বদলি কৰি ঘৰত নথকা সেই বস্তুখিনি আনিবলৈ ওলাইছোঁ। বজাৰ আহি পাই গ'লোহি আৰু আহি পেলানি বিক্ৰী কৰিলোঁ। এইখিত এবস্তা দিলোঁ এখন গাড়ীত, আৰু সেইফালে আগত এবস্তা দিলোঁ। অঁ আহিছে খালী গাড়ী। এই জেগাখিনিত অলপ পিছতে মানে 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টাৰ পিছত এনেকুৱাই মানুহ হ'ব নহয়, মানে আপুনি যাব নোৱাৰা হৈ যাব অৱস্থা। ৰাতিপুৱাতে চাওক অৱস্থা কেনেকুৱা। এয়াই হ'ল মঙলবৰীয়া বজাৰ। এতিয়া আপোনালোকক দেখুৱাম টেঙা বিকিনো মই কিনো আনিলোঁ। ঘৰ পালোহি এতিয়া। চিনাকি মানুহ লগ পালোঁ সেই বজাৰতে, চাহ খালোঁ। তাৰপিছত পেটটো অলপ ভৰি আছে, কিবা এইবোৰ হোটেলৰ মিঠাই খাই দিলে কিবা লাগে ন। দুবস্তা নিছিলোঁ 12 পোণ টেঙা, পোনে 70 টকাকৈ পালোঁ, 420 টকাকৈ 840 টকা পইচা পালোঁ। 20 টকা 7 খোৱাক দিলোঁ। তেল এতিয়ালৈকে মই নভৰালোগৈ। তাৰপিছত ঘৰৰ কাৰণে সেই কিছুমান বজাৰ কৰি আনিছোঁ, আৰু পইচা কেইটামানো আছে। প্ৰথমতে পইচা দেখুৱাই লৈছোঁ। ঘৰৰ পৰা মই পইচা লৈ গৈছিলোঁ মানে এনেই আৰু 100 টকা এটা লৈ গৈছিলোঁ। বাকী মোৰ ওচৰত পইচা কিমান আছে এইখিনিও দেখুৱাম হ'ব। এই 100 টকা এটা মই লৈ গৈছিলোঁ পকেটতে, এনেই মানে ফটকনে গাড়ীখনে কিবা এটা হ'লে কোনে দিব ন, কি কথা। এতিয়া পইচা কিমান ঘূৰিলে মানে চববোৰ খৰচ বৰচ কৰি এইখিনি দেখাইছোঁ ৰ'ব। 40, 50, 60, 70, 80 টকা মোৰ ওচৰত পইচা আছে। 840 টকা পইচাৰ সেই 80 টকা পইচা আছে। গোটেইখিনি খৰচ হৈ গ'ল। কি আনিলোঁ এইখিনিতো আপোনালোকক দেখুৱাব পাৰিম। চাওক, মই ঘৰৰ পৰা পইচা লৈ যোৱা নাই বজাৰ কৰিবলৈ। ঘৰৰ পৰা মই পইচা লৈ যোৱা নাই। টেঙাখিনি বদলি কৰিহে মই ঘৰলৈ বস্তুখিনি আনিছোঁ। মোৰ নিচিনাকৈ যদি আপোনাৰ সেই আইডিয়াটো থাকে বা বুদ্ধিটো থাকে, তেতিয়া মই ভাবিছোঁ ইমান চিন্তা নাই। নহ'লে অকণমান দিগদাৰ আছে ঘৰখন চলাবলৈ। মোৰ ভাল লগা বস্তু ঢেকীয়া লৈছোঁ দুমুঠি, 20 টকা লৈছে। ঢেকীয়া খাম আজি। আৰু খাইছোঁ ৰ'ব, মেছৰ পেকেট এটা লৈছোঁ। চব গুটি লৈছোঁ 20 টকা। আলহীটো লৈ আহিলে খাবলৈ মন যায় ন। তাৰপিছত এইফালে ক'লা নিমখ লৈছোঁ, পেট চেট বেয়া লাগিলে খাম। ইয়াত কিমান লৈছিলোঁ ৰ'ব, 50, 60, ইয়াত 80 টকামান লৈছে। আলু লৈছোঁ 2 কেজি, সেইটো কিমানকৈ লৈছে পাহৰিলোঁ দেই। পটল লৈছোঁ 1 কেজি, 40 টকা লৈছে 1 কেজি পটল। আৰু ইয়াত আধা কেজিতকৈ বেছি আছে চেনি, 30 টকা কৰি দিছোঁ বুলি কৈছোঁ, মানে 30 টকা কৰি দিছোঁ। আৰু দেখাইছোঁ এইবোৰ এনেকৈ চিনি পাইছেনে আপোনালোকে? এইবিলাক চিনি পাইছেনে আপোনালোকে? এইবিলাক সেই আমাৰ ৰঙালাও গছ আছে, তাত মানে বৰলীয়া লাগিছে। সেই বৰলীয়াৰ কাৰণে আনিছোঁ। 2টা টেমা লৈ আহিছোঁ। এটাত মানে 70 টকাকৈ লৈছে, 70 টকাকৈ লৈছে। এইবিলাক ওলমাই থ'ব লাগিব বৰলীয়াৰ কাৰণে। 70 টকাকৈ 7 দুগুণ 14, 140 টকা লৈছে। 2টা আনিছোঁ। বহুতত আপুনি দিব পাৰে পানীলাও,
বিলাহী, ৰঙালাও, তিয়ঁহ, জিকা বহুত দিওঁ। তাৰপিছত এইফালে 1 লিটাৰ লৈ আহিছোঁ সেই বন মাদক। এইটো 350 টকা লৈছে দেই। 780 টকা লিখা আছে, 350 টকাত দিছে। চুইট। এই ইমানখিনি বস্তু মই সেই টেঙা বিকি আনিলোঁ, গতিকে আৰু কি ক'ম মই। ইয়াত সোমালে সিহঁতি মূৰ ঘূৰাই মানে পৰি যাব, মৰিব। এইডোখৰ হ'ল এডোখৰ কাঠ প্লাইবোৰ্ড। ইয়াত দৰৱ দি থোৱা আছে আৰু এই দৰৱৰ গোন্ধ পাই আহি যায়। ইয়াত লগাবলৈ সুবিধাও দিছে। এইটো চিষ্টেমত আপুনি ইয়াত দিলে আৰু ইয়াত ভৰাই দিব লাগে। আপুনি চালে ধুনীয়াকৈ পাৰিব। ইয়াত মানে মহ ঢেৰ লুকাই আছে। এতিয়া স্প্ৰে কৰিছোঁ নহয়, মহবিলাক মানে উৰি গৈছে। 4-5 দিনত এইবোৰ মানে চব শুকাই একদম মৰি যাব, নাথাকে বন।